तमन्ना राही हूँ, देश का सिपाही हूँ, बोलो मेरे संग जय हिंद जय हिंद जय हिंद जय हिंद जय हिंद। বাহ বন্ধু বাহ, তামাম সারিয়া গান গাইছে দেখোন বে। আরে বন্ধু, মানুহে সদায় সময়ৰ গান গাব লাগে। এই যোনটো সময়টো হয় নহয়, এই সময়টোত এই গানটো গাইহে মোৰ ভাল লাগিছে। পিছে বন্ধু, মই এটা কথা বুজি নাপালো, এইটো সময়ত যে অকল এইটো গানে গাইছ কি কাৰণে? ধেৎতেই, কি হৈ গৈছে? গোটেই পৃথিৱীখন ইমান বেবিচা হৈ গৈছে নহয়, কথা এটা পাতিব নোৱাৰো। কিবা এটা কথা সুধিছোৱে, উত্তৰটো নোপোৱাৰ আগতে ঘণ্টিটো বাজিলেই দেখোন। ঠিকেই কৈছ, এতিয়া ছাৰ আহিব। আজিকালি ঘণ্টিটো ঘণ্টি নহয় ঘণ্টা হৈ গৈছে, গম পাইছ নাই? ৰে ঠিকেই কৈছ বন্ধু, আমাৰ জীৱনটো ঘণ্টিটোৱে ঘণ্টা কৰি দিছে। গাগা আজি গাই যা, গাই গীতকে গা, গাগা নাচি নাচি নিজক পাহৰি যা। বন্ধুসকল, মই যি লক্ষ্য কৰিছো তোমালোকে সেইখিনি বস্তুৱে লক্ষ্য কৰিছা নেকি? লক্ষ্য কিয় নকৰিম বে বন্ধু, ছাৰ সোনকালে ক্লাছত সোমাইছে, তাৰ উপৰি ক্লাছৰ ভিতৰত সোমোৱা সময়ত গান গাই সোমাইছে। মোৰতো কেছটো নগেন যেনহে লাগিছে। নমস্কাৰ নমস্কাৰ, কেনেকুৱা খবৰ তোমালোকৰ? আবে বন্ধু, ছাৰৰ এখন কথা কোৱা টোনটোৱে চেঞ্জ হৈ যাবি। ৰে তই ঠিকেই কৈছ। কি হ'ল, তহঁতি দেখোন মোক ঘূৰাই পিনে অভিবাদন নকৰিলি? নহয় মানে ছাৰ, আপোনাৰ যে আজি টোনটো সলনি হৈ গৈছে, সেইটো কাৰণে আমি কথা ক'বলৈ পাহৰি গ'লো। আমাৰ এনে খবৰ ভালেই ছাৰ। বাৰু ঠিকে আছে, আজি আমি বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু ৰচনা শুনিম। গতিকে পলম নকৰি পিনে ৰমেন, তই এফালে আহ। দেখিলি, মই কৈছো নহয়, মই গম পাইছিলোৱে আজি মোৰ ওপৰত যে কঁঠালটো ভাঙিব, মই ভালদৰে গম পাইছিলো। ঐ ৰমেন, কি হ'ল, কি চিন্তা কৰি আছ? সোনকালে গৈছো ছাৰ। কওক ছাৰ। আজিতো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰচনা গাই শুনাব লাগিব। আৰু আজিতো ৰচনাৰ বিষয়টো হৈছে 17 বছৰৰ পিছত ভাৰতে কি এনেকুৱা এটা কাম কৰিলে, যিটো কামৰ কাৰণে গোটেই ভাৰতবাসী ৰাইজ একদম উৎফুল্লিত হৈ আছে। এইটোহে বিষয়, এনেকুৱা বিষয় পালে গোটেই দিনটো মই কৈ থাকিব পাৰো। কি সুন্দৰ বিষয় আজি ছাৰে বিচাৰিছে নহয়। এনেই ছাৰে ইমান গান চান গাই পিনে ক্লাছৰ ভিতৰত সোমোৱা নাই, এতিয়া আচল ৰহস্যটো ফাদিল হ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰমেন তামুলী। আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছে, যোনটো বিষয়ৰ ওপৰত আলোচনা কৰিব দিছে, যোনটো বিষয়ে মোক ছাৰে সুধিছে নহয়, ইনডাইৰেক্টলি সুধিছে, কিন্তু মই গম পাই গৈছোঁ ছাৰে কোনটো বিষয়ৰ ওপৰত মোক আজি প্ৰশ্ন সুধিছে। হয় ৰাইজ, সুদীৰ্ঘ 17 বছৰৰ পিছত কি এনেকুৱা এটা কাণ্ড হ'ল, যিটো কাণ্ডৰ কাৰণে সমগ্ৰ ভাৰতবাসী ৰাইজ উৎফুল্লিত হৈ আছে। 2007 চনত বিশ্বত প্ৰথমবাৰৰ বাবে পতা হৈছিল T20 ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ, তাৰমানে ক্ৰিকেট T20 ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ, আৰু মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে এই ৱৰ্ল্ড কাপটো জিকিছিল। হয় ৰাইজ, বিশ্বৰ প্ৰথম T20 ৱৰ্ল্ড কাপটো ভাৰতে জিকিছিল মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত। 1983 চনত কপিল দেৱৰ নেতৃত্বত ভাৰতবৰ্ষই জিকিছিল প্ৰথমটো ক্ৰিকেট ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ। ঠিক আছে, তেতিয়া আপোনাৰ 60 অভাৰৰ খেল আছিল। সেই 60 অভাৰ খেলটো বৰ্তমান আপোনাৰ 50 অভাৰ খেল হৈছে। তাৰপিছত বহুত বছৰ ধৰি ভাৰতবৰ্ষই মানে ICC ৱৰ্ল্ড কাপ যোনবিলাক আছে, ৱৰ্ল্ড কাপবিলাক আপোনাৰ জিকিয়ে পোৱা নাছিল, মানে কাপ এটা আনিব পৰা নাছিল। ছেমি ফাইনেললৈকে যায়, কিন্তু কেতিয়াও মানে জিকা নাছিল। কিন্তু 2007 চনত যেতিয়া প্ৰথমবাৰৰ বাবে T20 ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ পতা হৈছিল, সেইটো মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে জিকিছিল। তাৰপিছত 2011 চনত যোনটো আপোনাৰ 27 বছৰৰ পিছত ভাৰতবৰ্ষে আকৌ এবাৰ যোনটো মেইন ৱৰ্ল্ড কাপটো আছে, ICC 50 অভাৰ যোনটো ৱৰ্ল্ড কাপটো আছে, সেইটো জিকিছিল মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত। কিন্তু সেই 2007 চনত যোনটো T20 ৱৰ্ল্ড কাপটো জিকিছিল, তাৰপিছত 17 বছৰ ধৰি পিনে ভাৰতবৰ্ষে T20 ৱৰ্ল্ড কাপ জিকা নাছিল। কিন্তু 2024 চনত, হয় ৰাইজ, 2024 চনৰ এই 29 তাৰিখে, 29 জুনৰ দিনাখন ভাৰতবৰ্ষই ইতিহাস ৰখিলে। ভাৰতবৰ্ষ ৰোহিত শৰ্মাৰ কেপ্টেইনশ্বিপত ইতিহাস ৰখি পিনে আপোনাৰ আকৌ জিকি গ'ল ৱৰ্ল্ড কাপ T20 চেম্পিয়ন। ৱৰ্ল্ড কাপ চেম্পিয়ন হোৱাৰ আঁৰত আছিল বহুত কষ্ট, বহুত আৱেগ, বহুত হাৰ্ডৱৰ্ক, বহুত পৰিশ্ৰম, বহুত হাৰ্ড প্ৰেক্টিচ, আৰু সকলোবিলাক মিলি পিনেহে এটা টীম ৱৰ্ল্ড কাপ চেম্পিয়ন হ'ব পাৰে। এইটো কথা ক'ব যাওঁতে আমি 2023 কথা পাহৰিব নালাগিব। 2023 যেতিয়া ৱৰ্ল্ড কাপ হৈছিল, 50 অভাৰ যোনটো ৱৰ্ল্ড কাপটো হৈছিল, তাত ইণ্ডিয়াই
গোটেই কিখন আপোনাৰ মেচ জিকিছিল কিন্তু ফাইনেলত হাৰি গৈছিল আৰু সেই যোনটো দুখটো আছিল সেই দুখটো গোটেই ভাৰতবৰ্ষৰ ৰাইজে অনুভৱ কৰিছিল এটা টিমে বা এজন ব্যক্তিয়ে যিমানে ৰেকৰ্ড নকৰে কিয় কিন্তু যেতিয়া কথা আহি যায় ৱৰ্ল্ড কাপৰ ট্ৰফি যদি নাথাকে নহয় তেতিয়া মনটো এনেও মৰি যায় 2024 T20 ৱৰ্ল্ড কাপ খেলিবলৈ যিমানকেইজন ইণ্ডিয়ান প্লেয়াৰ গৈছিল গোটেইকেইজন প্লেয়াৰ মনটো মৰি আছিল কাৰণ 2023ত যোনটো ইমান ধুনীয়াকৈ খেলি পিনে ৱৰ্ল্ড কাপ ফাইনেলটো আপোনাৰ জিকিব নোৱাৰিলে সেই ফাইনেলটো নিজিকা যোনটো আপোনাৰ আৱেগ যোনটো আপোনাৰ দুখ কষ্ট যোনটো বেদনা সেই বেদনাটো মনত বান্ধি কিন্তু তাৰ লগত সাহস দৃঢ়তা আৰু প্ৰতিজ্ঞা আৰু তাৰ লগত আছিল এটা নতুন সপোন এটা নতুন আশা এই গোটেইখিনি আশা বান্ধি পিনে গৈছিল সেই ডাঙৰ ৰন জিকিবলৈ কাৰণে 2024 T20 ৱৰ্ল্ড কাপ 2024 T20 ৱৰ্ল্ড কাপৰ যোনটো ঠাইটো আছে যোনটো ভেনিউটো আছে সেই ভেনিউটো ৱেষ্ট ইণ্ডিজ আৰু USA পতা হৈছিল USA প্ৰথম কিখন যোনখিনি খেলখিনি আছিল কোৱালিফায়াৰ যোনখিনি আছিল সেই খেলখিনি USA পতা হৈছিল আৰু তাৰপিছত গোটেইখিনি ছুপাৰ 8ৰ যোনখিনি মেচখিনি আছিল তাৰমানে যোনখিনি আপোনাৰ ছেমি ফাইনেল কোৱাৰ্টাৰ ফাইনেল সেই গোটেইখিনি ৱেষ্ট ইণ্ডিজত পতা হৈছিল কিন্তু এই খেলটো আৰম্ভ হোৱাৰ পিছত বিৰাট কোহলিৰ যোনটো ফৰ্মটো আছিল নহয় ফৰ্মটো কমি গৈছিল ফৰ্মটো একদম কম হৈ গৈছিল তেখেতে ভাল ৰান কৰিব পৰা নাছিল সিংগল ফিগাৰতে কৰবাত 9 ৰানত আউট হৈ যায় কৰবাত আপোনাৰ 7 ৰানত আউট হয় কৰবাত আপোনাৰ দুবাৰ আপোনাৰ 0ত আউট হৈছে গতিকে সকলোবিলাক মানুহে ভয় খাই গৈছে কি বিৰাট কোহলি যদি ফৰ্মটো নাথাকে কি হ'ব কিন্তু ইফালে আপোনাৰ ৰোহিত শৰ্মাই আকৌ বহুত ধুনীয়া খেলিছিল ৰোহিত শৰ্মাই আপোনাৰ প্ৰথম দুখনমান মেচ বাদ দি তাৰ পিছৰ পৰা তেখেতে নিজৰ ফৰ্মটো আপোনাৰ গেডাৰ কৰিছিল আৰু বহুত ধুনীয়া খেলি তেখেতে টিমটো আগবঢ়াই লৈ গৈছিল লগত আছিল আপোনাৰ হাৰ্দিক পাণ্ডিয়া সূৰ্য কুমাৰ যাদৱ ঋষভ পন্থ বুমৰাটো ক'বই নালাগে তাৰপিছত আপোনাৰ আছিল অক্ষৰ পটেল আছিল আৰু তাৰ লগত আছিল আপোনাৰ এইটো কি আছিল কুলদীপ যাদৱ অৰ্শদীপ সিং ৰবীন্দ্ৰ জাদেজা আৰু শিৱম দুবে এই বিশ্বকাপটো সঁচা অৰ্থত বহুত বেছি স্পেচিয়েল আছিল কাৰণ এই বিশ্বকাপৰ আপোনাৰ যোনটো ছুপাৰ 8 আছিল ছুপাৰ 8ততো একদম পুৰা ষ্ট্ৰং টিমকেইটা আছিল তাৰ লগত আপোনাৰ আছিল আফগানিস্তান এনেকুৱা এটা টিম যোনটো টিমে অষ্ট্ৰেলিয়াক হৰাইছিল নিউজিলেণ্ডক হৰাইছিল বাংলাদেশক হৰাইছিল আৰু প্ৰথমবাৰৰ বাবে ছেমি ফাইনেল গৈ পাইছিল এনেকুৱা এটা টিম আছিল সাউথ আফ্ৰিকা যোনটো টিম কেতিয়াও আপোনাৰ ছেমি ফাইনেল গৈ পোৱা নাছিল সেই টিমটো ছেমি ফাইনেল গৈছিল আৰু সেই টিমটো গৈ পিনে আপোনাৰ ফাইনেল পাইছিল এখনো মেচ নহৰাকে সাউথ আফ্ৰিকা এনেকুৱা এটা টিম আছিল যোনটো টিমে এখনো মেচ নহৰাকে ফাইনেল গৈ পাইছিল আৰু সমান্তৰালভাৱে ইণ্ডিয়া এনেকুৱা এটা টিম আছিল যোনটো টিমে এটাও মেচ নহৰাকে ফাইনেল গৈ পাইছিল একেই দৃশ্য 2023 যোনটো ৱৰ্ল্ড কাপটো আছিল তাত ইণ্ডিয়াই এখনো মেচ হৰা নাছিল ঠিক তেনেকৈ 2024 T20 ৱৰ্ল্ড কাপত ইণ্ডিয়াই এটাও মেচ নহৰাকে ফাইনেল গৈ পাইছিল সাউথ আফ্ৰিকাও এটাও মেচ নহৰাকে ফাইনেল গৈ পাইছিল দিন ধাৰ্য কৰা হ'ল সময় ধাৰ্য কৰা হ'ল আৰু ধাৰ্য কৰা হ'ল সেই জেগাডোখৰ যোনটো জেগাত এই ফাইনেলখন পতা হ'ব বাৰবাৰছ নামৰ এই জেগাডোখৰত ফাইনেলখন পতা হ'ব আৰু এনেকুৱা দুটা টিম ইটো সিটো সন্মুখত আছিল যোন দুটা টিমে এখনো মেচ নহৰাকে ফাইনেল গৈ পাইছিল এফালে আছিল ইণ্ডিয়া আৰু ইফালে আছিল সাউথ আফ্ৰিকা এনেকুৱা এটা টিম যোনটো টিমে প্ৰথমবাৰৰ বাবে ফাইনেল গৈ পাইছিল প্ৰথমবাৰৰ বাবে ইমান ভাল প্লেয়াৰ সাউথ আফ্ৰিকাত আছিল আপোনালোকে জানে সাউথ আফ্ৰিকাৰ নিচিনা টিমেই নাই ইমান ষ্ট্ৰং টিম এটা সেই টিমটো কেতিয়াও আপোনাৰ ৱৰ্ল্ড কাপ ছেমি ফাইনেল আৰু ফাইনেল খেলিয়ে পোৱা নাছিল সেই টিমটো আপোনাৰ গৈ পাইছিল ফাইনেললৈ ভাবি চাওক এনেকুৱা এটা টিম বহুত আশা আছিল সেই টিমৰ আৰু ইফালে আছিল ইণ্ডিয়া টিম যোনটো টিম 17 বছৰ আপোনাৰ ৱৰ্ল্ড কাপ জিকা নাছিল প্ৰথম যোনটো আপোনাৰ ৱৰ্ল্ড কাপ T20 হৈছিল 2007তো জিকিছিল তাৰপিছত আপোনাৰ জিকাই নাছিল 17 বছৰ ব্যৱধানৰ পিছত সেই ফাইনেলত গৈ পাইছিল আজিলৈকে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে সাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ যোনটো ফাইনেলৰ হাইলাইটছ সেই হাইলাইটছটো চলি আছে ইণ্ডিয়াই টছ জিকি পিনে বেটিং ধৰাৰ লগে লগে এনেকুৱা লাগে কি প্ৰথম 2 অভাৰত এনেকুৱা লাগে কি এবাৰতো ইণ্ডিয়াই 200 ওপৰ ৰান কৰিব 20 অভাৰ মেচত 200 ওপৰ ৰান কৰিব কাৰণ বিৰাট কোহলিয়ে 3টা 4 মাৰে ইফালে আপোনাৰ ৰোহিত শৰ্মাই কোবাইছে কিন্তু তাৰপিছত ৰোহিত শৰ্মা আউট হৈ যায় ৰোহিত শৰ্মা ইন ফৰ্ম বেটছমেন আছিল আগৰ মেচখনত 50 কৰিছিল তাৰ আগৰখনতো 92 কৰিছিল বিৰাট কোহলি অন দ্য আদাৰ হেণ্ড ইমান
ইমান বেছি ৰান কৰা নাছিল, ছিংগল ফিগাৰত আছিল, তাৰমানে 9 ৰান কৰিছিল, তাৰ আগৰখনতো 0 কৰিছিল, মানে ৰানেই কৰিব পৰা নাছিল। এতিয়া আপোনালোকে ভাবি চাওক কেনেকুৱা এটা চিটুৱেশ্যন হ'ব। ঋষভ পন্ত আহে, ঋষভ পন্তটো 0ত আউট হৈ যায়, আৰু তাৰপিছত আহে সূৰ্য কুমাৰ যাদৱো আউট হৈ গুচি যায়। তাৰপিছত আহে আপোনাৰ অক্ষৰ পটেল। তাৰমানে 6 অভাৰ ভিতৰত ইণ্ডিয়াৰ 3টা উইকেট পৰি যায়, আৰু এনেকুৱা লাগে কি ইণ্ডিয়া হাৰিব। কিন্তু বিৰাট কোহলিৰ যোনটো এক্সপিৰিয়েঞ্চটো আছে, সদায় ভাল মেটছত অৰিজিনেল যোনবিলাক ছেমি ফাইনেল ডাঙৰ যোনবিলাক মেটচবিলাক আছে নহয়, সদায় বিৰাট কোহলিয়ে নিজৰ যোনটো ক্লাছটো আছে নহয়, ক্লাছটো দেখাই দিয়ে। আৰু তেখেতে সেই ক্লাছটো দেখাই দিছে সেই মেটচখনত। 48টা বলত বিৰাট কোহলিয়ে 50 ৰান কৰে, আৰু তাৰ পিছত বাকী যোনটো 11টা বল আছিল, সেই 11টা বলত 26 ৰান কৰে। টোটেল বিৰাট কোহলিয়ে 76 ৰান কৰে, আৰু ইণ্ডিয়া এটা ভাল টোটেল এটা কৰে, মানে 170 ক্ৰছ কৰি পিনে টোটেল এটা দিয়ে, আৰু সেই টোটেলটো দি পিনে চাউথ আফ্ৰিকাৰ বেটিং কৰিবলৈ কাৰণে মাতি আনে। এতিয়া চাউথ আফ্ৰিকা যেতিয়া বেটিং কৰে নহয়, বহুত সাংঘাতিক বেটিং কৰে। ভাৰতে চাউথ আফ্ৰিকাত জিকিবলৈ কাৰণে 177 ৰান টাৰ্গেট দিছিল। চাউথ আফ্ৰিকাই সঁচাকৈ বহুত ভাল বেটিং কৰিছে, আৰু এনেকুৱা এটা পৰ্যায় পাই গৈছিল, যিটো পৰ্যায় ইণ্ডিয়া হাৰাটো একদম নিশ্চিন্ত হৈ গৈছিল, একদম পুৰা ফাইনেল হৈ গৈছিল, ইণ্ডিয়া হাৰিব যেনে লাগিছিল। কাৰণ 71 ৰান লাগে 45টা বলত, আৰু বেটিং ধৰি আছিল কুইণ্টন ডিকক আৰু হেনৰি ক্লাছেন, লগত 6টা উইকেট বাকী আছিলে। কিন্তু তাৰপিছত কিবা এটা যাদু হ'ল, আৰু যাদু হোৱাৰ লগে লগে আপোনাৰ ক্লাছেন আউট হ'ল, কুইণ্টন ডিকক আউট হ'ল, আৰু তাৰপিছত এনেকুৱা এটা চিটুৱেশ্যন আহি গৈছিল, যিটো চিটুৱেশ্যন আপোনাৰ 30টা বলত 30 ৰান লাগে, তথাপিও মানে একদম জিকা একদম পুৰা চান্স আছিল। কিন্তু সূৰ্য কুমাৰ যাদৱে লাষ্ট সময়ত যোনটো কেচ ধৰে, তাৰমানে মিলাৰৰ যোনটো কেচ, মিলাৰে একদম বহুত জোৰছে মাৰি দিয়ে, মাৰাৰ লগে লগে গৈ পিনে একদম পুৰা বাউণ্ডেৰীত দৌৰি আহি পিনে বাউণ্ডেৰীত আপোনাৰ ধৰে, আৰু ধৰাৰ লগে লগে সেই কেচটোৱে আপোনাৰ গোটেই খেলখন উল্টা কৰি দিয়ে। 16 ৰান লগা হয় 1 অভাৰত, আৰু তাৰ পিছৰ পৰা চাউথ আফ্ৰিকা আপোনাৰ জিকাৰ পৰা লাহে লাহে পিছুৱাই যায়। কাৰণ একদম লাষ্ট অভাৰটো কৰিছিল আমাৰ হাৰ্দিক পাণ্ডিয়াই ভাল বলিং কৰে, আৰু এট লাষ্ট ইণ্ডিয়া জিকি যায়। খেলখন চোৱাৰ লগে লগে মোৰ অৱস্থা বহুত বেছি বেয়া হৈ গৈছে। কি কাৰণে জানেনে? কাৰণ মই বহি পিনে খেলখন চাব পৰা নাই। মই যেতিয়াই বহি পিনে খেলখন চাওঁ নহয়, চাউথ আফ্ৰিকাই পিতা আৰম্ভ কৰি দিয়ে। যেই মই ভাবোঁ কি ইণ্ডিয়া হাৰিব, মই উঠি যাওঁ, উঠি যোৱাৰ লগে লগে নহয় এটা উইকেট গুচি যায় নহয়। তাৰপিছত আৰু এবাৰ এনেকুৱা হ'ল, মই উঠি যোৱাৰ লগে লগে উইকেট এটা পৰে। তাৰ মই ভাবিলোঁ, তাৰমানে মেইন কোফাটো মই যদি বহি থাকোঁ খেলখন একদম চাউথ আফ্ৰিকা জিকিবই, গতিকে মই নবহোৱেই। মই নবহাকৈ ঘূৰি ফুৰি আছোঁ, আৰু চাৰিফালে ঘূৰি ফুৰি আছোঁ। কিন্তু ঘূৰি ফুৰি থাকিলেতো নহ'ব, মই খেলখন চাই আছোঁ, মুঠতে খেলখন মই চাবই নালাগে। গতিকে মই এটা কাম কৰিলোঁ, মই ধুনীয়াকৈ 28টা পাৰিলোঁ, 18 পাৰি পিনে মই 18ৰ ভিতৰত সোমাই গ'লোঁ। যেই 18ৰ ভিতৰত সোমালোঁ, আৰু এটা উইকেট গুচি গ'ল। তাৰপিছতো ইফালে আপোনাৰ খেলখন চলি আছে নহয়, মই শুনা পাই আছোঁ। এতিয়া শুনা পালেও প্ৰব্লেম হয়, বুজিছে নাই? শুনা পোৱাৰ লগে লগে এইফালে একদম পুৰা 24 ৰান মাৰি দিলে নহয় 1 অভাৰতে। আমাৰ অক্ষৰ পটেলৰ অভাৰতে 24 ৰান মাৰি দিলে। মই ভাবিলোঁ হে প্ৰভু হে খাৰু। গতিকে মই ঘৰৰ পৰাই ওলাই গ'লোঁ, দৰ্জাখন মাৰি পিনে বাহিৰলৈ ওলাই গ'লোঁ। ওলাই যোৱাৰ লগে লগে আৰু এটা উইকেট গুচি গ'ল। তাৰপিছত মই ভাবিছোঁ মই খেল নোচোৱাটোৱে ভাল। যদি মই নেচোৱাকৈ ইণ্ডিয়াক জিকাব পাৰোঁ তেতিয়াহ'লে বহুত ভাল কথা। গতিকে মই খেলখন নেচালোৱেই। লাষ্টৰ যেতিয়া সেই 3টামান বল আছিল তেতিয়াহে মই আহিছোঁ। তাৰমানে লাষ্টৰ অভাৰটো যেতিয়া আছিল, তাৰমানে 6টা বলত 16 ৰান লাগে যে, সেইটো সময়ত আহি পিনে মই দূৰৰ পৰা চাই আছোঁ। মানে খেলৰ কোনে বলিং কৰিছে সেইখিনিও চোৱা নাই। এনেকৈ ফটককৈ আহোঁ, আকৌ পিছফালে গুচি যাওঁ। সেনেকৈ কৰি মই ইণ্ডিয়াক মুঠতে জিকালোঁ। মূল কথাটো হৈছে 2023 যোনটো ফাইনেল হৈছিল, ৱৰ্ল্ড কাপৰ ফাইনেল হৈছিল, তাত অষ্ট্ৰেলিয়া ইণ্ডিয়াক হৰাই পিনে অষ্ট্ৰেলিয়া আপোনাৰ ৱৰ্ল্ড কাপ জিকিছিল। আৰু ইণ্ডিয়াৰ মানুহ ডিপ্ৰেশ্যনত পৰি গৈছিল, কাৰণ ইণ্ডিয়াই বহুতেই ভাল খেলিছিল, কিন্তু ফাইনেলটো জিকিব নোৱাৰিলে। কিন্তু এই যোনটো ৱৰ্ল্ড কাপটো হৈছে নহয়, T20 ৱৰ্ল্ড কাপ, তাত অষ্ট্ৰেলিয়াক হৰাই পিনে ইণ্ডিয়া গৈ পাইছিল ছেমি ফাইনেলত, আৰু ছেমি ফাইনেলত হৰাইছিল ইংলেণ্ডক। এনেকুৱা এটা টীমক হৰাইছিল যোনটো টীমে ইণ্ডিয়াক ৱৰ্ল্ড কাপ আপোনাৰ T20 ফাইনেলত হৰাই থৈ দিছিল। গতিকে 2টা পুৰণা বাদলা আপোনাৰ পূৰা কৰি পিনে ইণ্ডিয়া এনেকুৱা এটা টীম বনিলে, এইটো এটা ৰেকৰ্ড হ'ল, এটাও মেটচ নহৰাকৈ ফাইনেল জিকিছে। তাৰমানে এটাও মেটচ নহৰাকৈ ৱৰ্ল্ড কাপ ফাইনেল জিকা ইণ্ডিয়া প্ৰথম টীম হৈছে গোটেই বিশ্বতে। এই বিশ্বকাপটো জিকাৰ লগে লগে সকলোবিলাক আৱেগিক হৈ গৈছে। ৰোহিত শৰ্মাই কান্দিছে, বিৰাট কোহলিয়ে কান্দিছে, তাৰমানে যিমানকেইটা টীম মেম্বাৰ আছিল সকলোবিলাকে কান্দিছে।
হাৰ্দিক পাণ্ডিয়াই কান্দিছে আৰু তেখেতলোকক দেখি পিনে আমিও কান্দিছোঁ। তেখেতলোকক দেখি বুলি নহয়, তাৰমানে জিকাৰ লগে লগে আমি অট'মেটিকলি কান্দিছোঁ। মইতো কিমান কান্দিছোঁ, কিমান চকু পানী ওলাইছে মই নিজেই গম নাপাওঁ। কিন্তু এই যোনটো আপোনাৰ বিশ্বকাপটো জিকিলে, এইটো জিকা আমি ফূৰ্তি কৰোঁ নে এনেকুৱা বস্তুবিলাকৰ কাৰণে আমি দুখ কৰোঁ যোনটো বস্তু আমি কেতিয়াও ঘূৰাই নাপাওঁ? হয় ৰাইজ, ক্ৰিকেটত T20 ফৰ্মেটত আমি আৰু বিৰাট কোহলিক কেতিয়াও দেখা নাপাওঁ, কাৰণ তেখেতে এনাউন্স কৰিছে নিজৰ ৰিটায়াৰমেণ্টত। তেখেতে ষ্টাইলত ৰিটায়াৰ কৰিছে, চাইনিং অফ ইন ষ্টাইল। কাৰণ ৱৰ্ল্ড কাপটো জিকিছে, লগতে ৱৰ্ল্ড কাপৰ ফাইনেল মেটছত মেন অফ দ্য মেটচ হৈ পিনে তেখেতে ৰিটায়াৰ কৰিছে। তেখেতে কৈছে কি আৰু মই T20 মেটচ নেখেলোঁ, এইটো মোৰ লাষ্ট মেটচ আছিল। গোটেই T20 ফৰ্মেটত বিৰাট কোহলিয়ে 117খন মেটচ খেলিছে, 4188 ৰান কৰিছে, ষ্ট্ৰাইক ৰেট 137.04, হাই স্ক'ৰ কৰিছে 122, নট আউট 100 এবাৰ মাৰিছে আৰু 50 38 বাৰ মাৰিছে। ৰোহিত শৰ্মাও এই খেলৰ পিছত আৰু T20 খেল নেখেলোঁ বুলি কৈছে, তেখেতেও ৰিটায়াৰমেণ্ট লৈছে। তেখেতে 159খন মেটচ খেলিছে, 4231 ৰান কৰিছে, 32টা 50 মাৰিছে, 5টা 100 মাৰিছে, ষ্ট্ৰাইক ৰেট 140.89 আৰু 205টা 6 মাৰিছে। ভাবি চাওক, এই 159খন মেটছত 205টা 6 মাৰিছে, সেইটো কাৰণে তেখেতক হিটমেন বুলি কোৱা হয়। ৰোহিত শৰ্মাও ৰিটায়াৰমেণ্ট লৈছে। তাৰ লগত আমি আৰু ৰাহুল দ্ৰাবিড়ক দেখা নাপাওঁ। ৰাহুল দ্ৰাবিড় ইণ্ডিয়াৰ কোচ হিচাপে এইটো লাষ্ট মেটচ আছিল, তাৰপিছত ৰাহুল দ্ৰাবিড়ক আমি দেখা নাপাওঁ কোচ হিচাপে। তেখেতে বহুত ভাল কাম কৰিছে, তেখেতে ইণ্ডিয়াক 3টা ফাইনেলত লৈ গৈছে। প্ৰথম আপোনাৰ 2023 যোনটো ফাইনেলটো আছে সেইটোতো আপুনি গমে পাইছে, তেখেতেই কোচ আছিল। এই ফাইনেলটোতো আপোনাৰ জিকাই দিলে আৰু চেম্পিয়নছ ট্ৰফিটো আপোনাৰ ফাইনেলৰ ফালে তেখেতে লৈ গৈছিল। বহুত ভাল কোচ আছিল। আৰু হয়তো আমি ৰবীন্দ্ৰ জাদেজাকো দেখা নাপাওঁ, তেখেতেও অৱসৰ ল'ব বুলি কোৱা হৈছে। গতিকে ৰাইজ, ফূৰ্তি বহুত লাগিছে, ইণ্ডিয়া ৱৰ্ল্ড কাপ জিকিছে কাৰণে ফূৰ্তি লাগিছে, কিন্তু দুখ লাগিছে বিৰাট কোহলি, ৰোহিত শৰ্মাক আৰু আমি দেখা নাপাওঁ T20 ফৰ্মেটত। তেখেতলোকে ওৱান ডে খেলিব, টেষ্ট খেলিব, কিন্তু T20 আৰু মেটচ নেখেলে। গতিকে এইখিনি কথা কৈয়ে আজি মোৰ যোনটো ৰচনাটো আছে, ৰচনাটো সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ, শুভৰাত্ৰি।